আছে এটো হল আয়রন এন্ড ফলিক অ্যাসিড সিরাপ। এটো কি করা হয় যে ন্যাশনাল আয়রন প্লাস ইনিশিয়েটিভৰ আন্ডাৰত আমাৰ অঙ্গনবাদী সেন্টাৰত 6 মাহৰ পৰা 5 বছৰলৈকে যিখিনি বাচ্চা আছে সেইখিনি বাচ্চা সপ্তাহত দুবাৰকৈ এই সিরাপটো দিয়া হয়। কিমান পৰিমাণে দিয়া হয় 1 ml পৰিমাণ 1 ml পৰিমাণে সপ্তাহত দুবাৰ খাব দিয়া হয়, যাতে আমাৰ বাচ্চাবিলাকক বিভিন্ন ধৰণৰ বেমাৰৰ পৰা দূৰত ৰাখিব পাৰি বা বাচ্চাবিলাকৰ জ্ঞান বুদ্ধি ভাল হয়, বাচ্চাবিলাকৰ গ্ৰোথটো ভাল হয়। সেইকাৰণে বহুত সময় কি হয় আমাৰ খোৱা বস্তুবিলাকত আইৰণৰ অভাৱ হৈ যায়। চৰকাৰে সেই আইৰণৰ অভাৱটো দূৰ কৰিবৰ কাৰণে যাতে বাচ্চাবিলাকৰ আইৰণৰ অভাৱ নহয় বা কেতিয়াবা দেখা যায় যে আইৰণৰ বাচ্চাবিলাকৰ তাতে কি থাকে পেলু থাকে, পেলুৱে কি কৰে আমাৰ গাৰ পৰা তেজবিলাক খাই দিয়ে। সেইকাৰণে এতিয়া বাচ্চাবিলাকৰ গাত ৰক্তহীনতা হয়। যেতিয়া ৰক্তহীনতা হয় তেতিয়া কি হয় যে বাচ্চাবিলাকে পঢ়িবলৈ মন নকৰে, খেলা ধূলা কৰিব মন নকৰে, খোৱা বোৱা ৰুচি নাথাকে, স্বাস্থ্য বেয়া হয়, বাৰে বাৰে বেমাৰ হয়। সেই বস্তুৰ পৰা হাত সাৰিবৰ কাৰণে আমি কি কৰিব লাগে যে সপ্তাহত দুবাৰকৈ 1 ml আইৰণৰ সিরাপ দিব লাগে। আৰু এই বস্তুটো কাৰ হাতত পোৱা যায়? আশা বাইদেউৰ হাতত, ANM বাইদেউৰ হাতত আৰু অঙ্গনবাদী ওয়ার্কার বাইদেউৰ হাতত থাকে। গতিকে আপোনালোকে এতিয়াৰ পৰা সবে কি কৰিব বাচ্চাবিলাকক এই বস্তুটো দিয়া আৰম্ভ কৰিব। কেনেকৈ খুৱাব? খোৱাৰ চিষ্টেমটো হ'ল এই যে ঢাকনটো আমি খুলিলোঁ, খুলি পেলাই এই বস্তুটো এনেকৈ লগাই দিম। লগাই দি পেলাই আমি বটলটো টিপি দিম। টিপি দিলে কি হ'ব মেডিচিনটো আমাৰ বটলৰ ঢাকনটোত আহি গ'ল। আহি যোৱাৰ পিছত আমি কি কৰিম এই বটলটো আকৌ এৰি দিলোঁ। এৰি দিয়াৰ পিছত যিখিনি মেডিচিন আমাৰ এই ঢাকনটো থাকি যাব সেইখিনি মেডিচিনহে দিব লাগিব। পূৰা ভৰ্তি কৰি দিয়াৰ একো প্ৰয়োজন নাই। গতিকে আমি এনেকৈ খুৱাই দিম। মানে কৰা বঢ়িয়া এইয়া হৈ গ'ল। এনেকৈ সপ্তাহত দুবাৰ যদি আপোনালোকে সোমবাৰে খুৱায় নেক্সট বৃহস্পতিবাৰে খুৱাব, আকৌ সোমবাৰে খুৱাব, আকৌ বৃহস্পতিবাৰে, এনেকৈ দুটা বাৰ ঠিক কৰি ল'ব। সেই দুটা বাৰত বাচ্চাবিলাকক গোটেইখিনি বাচ্চাক চবকে দি দিব। গতিকে আমি আশা কৰিছোঁ